নমস্কাৰ, মই জুন্তি কলিতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেন্তে সকলোৱে মোক ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ হ'ব একদম ঘৰুৱা, কাৰণ মই থাকোঁ বেছিভাগেই ঘৰতে, সেইকাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'য়ে বনাওঁ। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ ভাল পায় তেন্তে সকলোৱে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব। ৰাতিপুৱা সদায় দৰে গা পা ধুই কাপোৰকেইটাও ধুই ল'লোঁ, তাৰপিছতে খাই ল'লোঁ ভাত, কাৰণ অলপ সময়ৰ পাছতে মা আৰু মানুহজন ইফালে যাব। এয়া মাহঁতকো আগবঢ়াই থৈ আহিলোঁগৈ, তাৰপিছত মই লাগি গ'লোঁ নিজৰ কামত। আচলতে আমাৰ মাইকী মানুহবিলাকৰ কাম সদায় একেখিনিয়ে থাকে, ধোৱা খোৱা, চাফ চিকুণ কৰা, সৰা পোছা, এইখিনিয়ে নহয় জানো? মোৰ বিশেষকৈ একেখিনিয়ে। আৰু আমাৰ ঘৰত মানুহো তেনেকুৱা বৰ বেছি নাই, মানুহজন মই মা তিনিজনেই থাকোঁ, সেইকাৰণে আৰু কামো একেখিনিয়ে প্ৰায়। সেয়া ঘৰকেইটা অলপ চাফ চিকুণ কৰি ল'লোঁ আৰু ইনডোৰ প্লেণ্ট এটা ৰাখিছোঁ, এইজোপা চবেই চিনি পায় বাৰু, তাকো অকণমান চাফ চিকুণ কৰি ল'লোঁ। এইফালে পিছে কণী কেইটামান আছিলে, তাকো লৈ থ'লোঁ ভিতৰলৈ। আৰু এয়া মায়ে কচু শাক কেইটামান আনি থৈছিলে, তাকো চাফ চিকুণ কৰি ল'লোঁ ৰাতিলৈ বুলি। আৰু এইফালে বৰষুণ নাইকিয়াৰ ফলত গছৰ পাতবোৰ ইমান সৰি লেতেৰা হৈছে, শাৰী শাৰী গোটাই থ'বও ভাল নালাগে, আৰু সেইকাৰণে ভাবিলোঁ অলপ জ্বলাই চাফা কৰি দিওঁ। তাৰপিছতে একাপ চাহ বনালোঁ নিজৰ কাৰণে, আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।